higher court. Definitely. We'll keep on fighting. We'll keep on fighting. We'll go to higher court. It's a lower court. It's a lower court judgment. But anyway, কিন্তু ৰঞ্জন দেৱে এই মুহূৰ্তত যাওঁতে কৈছে যে বড়োলেণ্ডত আমি পুনৰ কৈছে যে জেলত থাকোঁতে থাকোঁতে বড়োলেণ্ড হৈ যাব এনেকৈ এটা তেওঁ কৈছে এইটো হুমকাৰ কয় নেকি এইটো হুমকাৰ কয় তেওঁ আশা কৰিছে যে তেওঁ লাইফ ইম্প্ৰিজনমেণ্ট খাটি থাকোঁতে কিজানিবা বড়োলেণ্ড হৈয়ে থাকে আহি তেওঁ যেনিবা যুঁজিবই নালাগে সেইটো হুমকাৰ বুলি আপুনি কিয় ব্যৱহাৰ কৰিলে এতিয়া আপোনালোকে মন কৰি ইচ্ছা কৰি শব্দবিলাক কিয় ব্যৱহাৰ কৰে এইটো তেওঁ আশা কৰিছে যে মই যদি ইমান বছৰ মৃত্যুলৈকে তাত থাকিব তেওঁ সেই সময়তে বড়োলেণ্ডটো যাতে হৈ যায় তেওঁ সেইটো আশা কৰিছে আশা ব্যক্ত কৰিছে সেইটো আপোনালোকে ধমকি দিছে কিয় কৈছে এনেকুৱা আৰু পিছ প্ৰচেছৰ আমাৰ সেইটো ভয় লাগিছে যে পিছ প্ৰচেছ যাতে ডিৰিল নহয় আমি এতিয়াও চৰকাৰক আমি এতিয়াও আহ্বান জনাম যে পিছ প্ৰচেছ যাতে এই ভাৰ্ডিক্টটোৰ লগত যাতে পিছ প্ৰচেছ ব্যাহত নহয় নহ'লে বহুত কষ্ট কৰি এই পিছ প্ৰচেছটো হৈছিলে ইটছ এ হাৰ্ড আৰ্ণ পিছ প্ৰচেছ গতিকে এই পিছ প্ৰচেছটো যাতে ভংগ নহয় আমি সেইটো কাৰণে এতিয়াও চৰকাৰৰ ওচৰত আহ্বান জনাম আৰু এটা কথা আমি অনুভৱ কৰিছোঁ যে অসমত বহুতকেইটা বিদ্ৰোহী সংগঠন আছে এতিয়া ৰঞ্জন দৈমাৰীক যদি বিদ্ৰোহী সংগঠনৰ হেড হিচাপে তেওঁক যদি আজি কনভিক্ট কৰিলে তেনেহ'লে আৰু বহুত বিদ্ৰোহী সংগঠন আছে সেই সংগঠনবোৰৰ হেডবিলাককো তেওঁলোকৰ সংগঠনৰ মানুহে যিখিনি কাৰ্যকলাপ কৰিছে সেই কাৰ্যকলাপৰ কাৰণে সেই অৰ্গেনাইজেশ্যনেল হেডে ৰেছপনচিবল হ'ব লাগে আৰু এনেকুৱা এক্ট কৰি অসমত বড়ো অসমীয়া কিবা ৰাভা কাৰ্বি এইবিলাকৰ যি ব্যৱধান সেইটো চৰকাৰে নোহোৱা কৰিব বুলি আমি আশা কৰিছিলোঁ কিন্তু নহ'ল এতিয়া জাজমেণ্টটো আমি সদায় দেখাওঁ যিকোনো কথাই আমি আমাৰ ক্ষেত্ৰত অলপ বেলেগ আমি দেখা পাওঁ গতিকে একো নাই আমি সদায় এনেকৈ মাহীয়াৰ হেৰি পাই আহিছোঁ ব্যৱহাৰ পাই আহিছোঁ আৰু সেইটো আমি আশা কৰিছোঁ গতিকে উই আৰ নট ডিপ্ৰেছ এই ধৰণৰ জেলত ভৰালে এনেকুৱা যে সদায় মাহীয়াই চলি যায় আনকি কোৰ্টেও আজি এইটো দেখুৱালে অসমত কিমান ডাঙৰ ডাঙৰ ঘটনা হৈ গৈছে সকলোৱে জানে ক'ত কি ব্লাষ্ট হৈছিলে ক'ত কি হত্যা হৈছিলে ল'ৰা ছোৱালী বাচ্চা ক'ত হিন্দিৱালা হত্যা কৰিছিলে ক'ত SP হত্যা কৰিছিলে সকলোৱে জানে তাৰপিছতো সেই সংগঠনৰ মুৰব্বীসকলৰ ক্ষেত্ৰত কিন্তু একো একশ্যন নল'লে কিন্তু ৰঞ্জন দৈমাৰী এইকাৰণে আজি যাব লগা হৈছে যে হি ইজ এ হেড অফ দ্য NDP তেওঁক সংগঠনৰ মুৰব্বীৰ কাৰণেই তেওঁক আজি শাস্তি প্ৰদান কৰিছে তেনেহ'লে আমি বিচাৰিম যে অন্য বিদ্ৰোহী সংগঠনৰ বিভিন্ন ধৰণৰ অন্যায় কাৰ্যকলাপ কৰা সেই সংগঠনৰ মুৰব্বীকো একে শাস্তি দিব লাগে আৰু দেখুৱাব লাগে যে অসমত অসমীয়া বড়ো বুলি বেলেগ ভাবা নহয় অসমীয়া কাৰ্বি বুলি বেলেগ ভাবা নহয় অসমীয়া ৰাভা বুলি বেলেগ ভাবা নহয় অসমীয়া ডিমাচা বুলি বেলেগ ভাবা নহয় আৰু এইবিলাক ভাবাৰ কাৰণে আজি চৰকাৰৰ পৰা আদি কৰি প্ৰশাসনৰ পৰা আদি কৰি আজি কোৰ্টলৈকে আমাক যি উদাহৰণ দেখুৱালে সেইকাৰণে আজি ইয়াৰ ভূমিপুত্ৰ যিসকল অৰিজিন আছিল যিসকলে হাবি জংঘল কাটি এই ভূমি চাফা কৰিছিলে সেই মানুহখিনিৰ লগত অন্যায় কৰাৰ কাৰণে আজি পৃথক হ'বলৈ ইচ্ছা কৰিছে নহ'লে কেতিয়াও আমি সৰু হৈ থাকোঁতেই আমি পৃথক হোৱাৰ কথা আমি চিন্তা কৰা নাছিলোঁ সৌ সিদিনাখনলৈকে আমি সকলোৰে কাৰণে একেলগে কাম কৰিছিলোঁ কিন্তু এতিয়া আমাক পৃথক হিচাপে চোৱা যায় আৰু সেই চোৱাটোৱে যদি সত্য হয় আমি পৃথক হোৱাটো আমি শান্তিৰে থাকিব পাৰিম থেংক ইউ